নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে অসম বন বিভাগৰ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে। তাৰ বাবে ফিজিকেল টেষ্ট এবাৰেই হয়নে বেলেগকৈ হয়, তাৰপিছত ৰিটেন টেষ্টটো কেনেকুৱাকৈ হয়, এই ভিডিঅ'টো সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে। এইখিনি পদৰ বাবে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট, সেই ফিজিকেল টেষ্টটো এবাৰ দিলেই হৈ যাব। ধৰি লওক এজন ল'ৰা নাইবা এজনী ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল আপোনালোকৰ 6টা বিভাগতে এপ্লাই কৰিছে। তেওঁ এবাৰ ফিজিকেল টেষ্ট দিলে হৈ যাব। তেওঁ ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে এবাৰ এক্সট্ৰাকৈ, নাইবা ফৰেষ্ট গাৰ্ডৰ বাবে এক্সট্ৰাকৈ, নাইবা ড্ৰাইভাৰ কনষ্টেবলৰ বাবে এক্সট্ৰাকৈ আপোনালোকে কোনো ধৰণৰ ইণ্টাৰভিউ দিয়াৰ প্ৰয়োজন নাই। আপুনি যদি এবাৰ ইণ্টাৰভিউ দিয়ে সেই আটাইখিনি পদৰ বাবে হৈ যাব। এতিয়া ধৰি লওক এজন ল'ৰা নাইবা এজনী ছোৱালীয়ে আপোনালোকৰ ফিজিকেল টেষ্টত 34 নাইবা 35 মাৰ্ক পাইছে। এতিয়া আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ কাট অফ গ'ল 34, তেওঁ 35 মাৰ্ক আছে, তেওঁ 34 ফৰেষ্টাৰ গ্ৰেড 1ৰ কাট অফ গৈছে। তাৰপিছত ফৰেষ্ট গাৰ্ডৰ 33 গৈছে, তাৰপৰা আপোনালোকৰ AFPFৰ 32 গৈছে, গেম ৱাচাৰত যদি আপোনালোকৰ 31 গৈছে, আৰু ড্ৰাইভাৰ কনষ্টেবলত যদি 31 নাইবা 32 গৈছে, তেতিয়াহ'লে তেওঁ আটাইকেইটা পোষ্টৰ বাবে তেওঁ ৰিটেন টেষ্টলৈকে যাব পাৰিব। এতিয়া বহুতে আপোনালোকক ক'ব যে তেওঁ আপোনালোকৰ ধৰি লওক এটা পোষ্টতহে ৰিটেন দিব লাগিব, কিন্তু তেওঁ যদি 6টা পদতে যদি চিলেক্ট হৈছে, তেওঁ যদি ফিজিকেল টেষ্টত মাৰ্কটো যদি আটাইকেইটা কাটঅফৰ লগত মিলিছে, তেতিয়াহ'লে তেওঁ 6টা পোষ্টতে ৰিটেন দিয়াৰ সুবিধা পাব। এতিয়া তেওঁ 6টা পোষ্টত চাকৰি পাব নেকি? আপোনালোকৰ তেওঁ 6টা পোষ্টত চাকৰি নাপায়। ধৰি লওক তেওঁ 6টা পোষ্টৰ ৰিটেন দিলে, কিন্তু আপোনালোকৰ যেতিয়া ফাইনেল মেৰিট মাৰিব, ফাইনেল মেৰিটত তেওঁ সেই 6টাৰ ভিতৰত আপোনালোকৰ যোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, যদি তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কভাৰ কৰে তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো পাব। যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কভাৰ নকৰে তেতিয়া ছেকেণ্ডটো পাব, নাইবা থাৰ্ডটো যিটো প্ৰিফাৰেঞ্চ সেই থাৰ্ডটো, নাইবা একেবাৰে যিটো লাষ্টটো সেইটো হ'লেও তেওঁলোকে এটা চাকৰি পাব। যদি তেওঁ ধৰি লওক এটাটো যদি তেওঁ কাট অফে কভাৰ নকৰে তেতিয়া এটা নাপায়, কিন্তু তেওঁ যদি 6টা পদতে ৰিটেন দিবলৈ সুবিধা পায়, বা ৰিটেন দি তেওঁ যদি 6টা পদতে ভাই দিবলৈ সুবিধা পায়, তথাপিতো তেওঁ 6টাত চাকৰি নাপায়, তেওঁ এটাতহে চাকৰি পাব। এতিয়া আপোনালোকৰ কিছুমান ক্ষেত্ৰত এটা সুবিধা হ'ব, কাৰণ এটা ল'ৰাই যদি 6টা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ ধৰি লওক পৰীক্ষা দিলে, তেওঁ আপোনালোকৰ কিছুমান ল'ৰা থাকি যাব, কিন্তু চাকৰি এটাই পাব, কাৰণ তেওঁ এটাই চাকৰি কৰিব। গতিকে তেওঁ ধৰি লওক ফৰেষ্টাৰ গ্ৰেডত যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো কভাৰ হৈছে, তেওঁ যিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ফৰেষ্টাৰ গ্ৰেডত তাতে চাকৰি পাব, আৰু 5টা পদ তেওঁ কাট খাই যাব। কিন্তু তেওঁ 5টা পদত বা 6টা পদতে তেওঁ ৰিটেন দিব পাৰিব, বা তেওঁ আপোনালোকৰ ভালকৈ যাব পাৰিব। গতিকে আপুনি যদি ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল আপুনি যদি আটাইখিনি পদত এপ্লাই কৰিছে, তেন্তে এবাৰ ফিজিকেল টেষ্ট দিলে হৈ যাব। এতিয়া আপোনালোকৰ যদিহে এবাৰ ফিজিকেল টেষ্ট হয়, তেতিয়া আপোনালোকৰ কিছুমান অসুবিধা থাকে। আপোনালোকৰ ধৰি লওক যিদিনা আপোনালোকৰ ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউ দিনা যদি আপোনালোকৰ বতৰ বেয়া হ'ল, বৰষুণ দিলে, বা আপোনাৰ কিবা বেমাৰ হ'ল, যাৰ বাবে আপুনি 100% পাৰফৰ্মেঞ্চ দিব নোৱাৰিলে, তেতিয়াহ'লে আপুনি এটা পোষ্টৰ বাবে আপোনালোকৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টলৈ যাব নোৱাৰিব। যদিহে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ এক্সট্ৰাকৈ ফিজিকেল টেষ্ট পাতিলেহেঁতেন, বা আপোনালোকৰ ড্ৰাইভাৰৰ এক্সট্ৰাকৈ ফিজিকেল টেষ্ট পাতিলেহেঁতেন, এবং কোনোবা এটাত নোপোৱাহেঁতেন কোনোবা এটাত পালেহেঁতেন। কিন্তু এতিয়া আপোনালোকৰ সেইটো নহয়। যদি আপোনালোকৰ একবাৰ ভাল হৈছে, আপোনাৰ সকলোখিনিয়ে ভাল, আৰু যদি বেয়া হৈছে সকলোখিনি বেয়া, সেইবাবে আপোনালোকৰ বেয়া হৈছে। কিন্তু উপায় নাই, আপোনালোকৰ 2023 চনটো এইটো নিয়মতে পাতিছে, আৰু আপোনালোকৰ এতিয়া নতুনকৈ যিখিনি পদ মুকলি সেইখিনিতো আপোনালোকৰ এইটো নিয়মে হ'ব। গতিকে আপুনি যদি আটাইখিনি পদত এপ্লাই কৰিছে, তেন্তে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। এবাৰ ফিজিকেল টেষ্ট দিলে বা এবাৰ মেডিকেল টেষ্ট দিলে আপোনালোকৰ সকলোখিনি পদৰ বাবে হৈ যাব। আৰু আপোনালোকৰ যিটো ৰিটেন টেষ্ট হ'ব, সেই ৰিটেন টেষ্টটো ফৰেষ্টাৰ গ্ৰেড 1ৰ বেলেগকৈ হ'ব। তাৰ বাহিৰে আপোনালোকৰ যি ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ কনষ্টেবল, সেই 5টা পদৰ বাবে আপুনি এবাৰ ৰিটেন টেষ্টত বহিলে হৈ যাব। আৰু আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1, সেই ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে এক্সট্ৰাকৈ ৰিটেন হ'ব। তাৰ বাহিৰে আপোনালোকৰ যি 5টা পদ আছে, সেই 5টা পদৰ বাবে এবাৰ ৰিটেন দিলে হৈ যাব। গতিকে আপোনালোকৰ এক্সট্ৰাকৈ ৰিটেন দিয়াৰ প্ৰয়োজন নাই। আপুনি যদি এই 5টা পদতে চিলেক্ট হৈছে, তেন্তে এবাৰ ৰিটেন টেষ্টত বহিলে হৈ যাব। এতিয়া আপোনালোকৰ যিটো ধৰি লওক ড্ৰাইভাৰ পদ আছে, সেই ড্ৰাইভাৰৰ পদৰ বাবে আপোনালোকৰ যিটো পৰীক্ষা হ'ব, তাত আপোনালোকৰ ড্ৰাইভাৰ ৰিলেটেড কুৱেশ্যন নাই, এটা নাইবা দুটা আহিব। আপোনালোকৰ যিহেতু পৰীক্ষাটো কম্বাইনকৈ হ'ব, গতিকে আপোনালোকৰ যিখিনি পঢ়ি আছে, ধৰি লওক আপুনি অসম আৰক্ষী AB বাবে পঢ়ি আছে, সেইখিনি আপোনালোকৰ ফৰেষ্ট গাৰ্ড, AFPF বাবে হৈ যাব, বা আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল বাবে হৈ যাব। গতিকে আপোনালোকে বেলেগকৈ পঢ়িব নালাগে। আপোনালোকে মুঠতে সকলোখিনি ভালদৰে পঢ়ি থাকক। যিখিনি পঢ়ি আছে সেইখিনিয়ে আটাইখিনিৰ বাবে হৈ যাব। আপোনালোকে এক্সট্ৰাকৈ পঢ়াৰ কোনো ধৰণৰ প্ৰয়োজন নাই। ধন্যবাদ।